নমস্কাৰ, মই আঙুৰিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শৃংখলা আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এটা ভাল লগা খবৰ। গোৱালপাৰা জিলাৰ ধূপধাৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলৈ গৈ আছে গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা, গোৱালপাৰা জিলা মহিলা পৰিষদৰ চতুৰ্দশ দ্বিবাৰ্ষিক অধিৱেশন আৰু গোৱালপাৰা জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশন আৰু গোৱালপাৰা জিলাৰ ধূপধাৰা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'বলৈ গৈ আছে। মোৰ পিছলৈ দেখি আছে এইখন খেলপথাৰ আৰু এই খেলপথাৰতে অনুষ্ঠিত হ'বলৈ গৈ আছে এই তিনিওটা সংগঠনৰ অধিৱেশন কেইখন। তো ইয়াকে লৈ প্ৰস্তুতি কি ধৰণৰ চলি আছে সেই প্ৰস্তুতিৰ কিছু আভাস মই আপোনালোকক দিবলৈ এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে মোৰ পিছফালে দেখিয়ে আছে এনেধৰণৰ ব্যাপকভাৱে প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে। তো সবিশেষ মই আপোনালোকক দি আছোঁ, চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। তো এই ৰাজহুৱা খেলপথাৰতে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 9, 10 আৰু 11 এপ্ৰিলত অনুষ্ঠিত হ'বলৈ গৈ আছে গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা পৰিষদৰ চতুৰ্দশ দ্বিবাৰ্ষিক অধিৱেশন আৰু গোৱালপাৰা জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশনখনিৰ তাৰিখ মই আপোনালোকক পুনৰবাৰ জনাইছোঁ 9, 10 আৰু 11 এপ্ৰিল। আৰু ইয়াৰ বাবে অধিৱেশনখনি যাতে সুন্দৰভাৱে সুকলমে অনুষ্ঠিত হৈ যায় ইয়াৰ বাবে অভ্যৰ্থনা সমিতিৰ লগতে কেইবাটাও উপ সমিতি গঠন কৰা হৈছে, যাতে তেওঁলোকক ভাগে ভাগে তেওঁলোকৰ কামসমূহ কৰিবলৈ দিয়া হয় আৰু অনুষ্ঠানভাগ যাতে সুন্দৰভাৱে সুকলমে অনুষ্ঠিত হয়। তো এয়া চাওক, সম্পূৰ্ণ হৈ উঠা নাই। সম্পূৰ্ণ হৈ উঠিলে কিমান এটা ধুনীয়া পৰিৱেশে আচলতে বিৰাজ কৰিব, নান্দনিক পৰিৱেশে বিৰাজ কৰিব। এইকেইটা আপোনালোকে ভাবি আছে হয়তো এয়া কি, আচলতে এয়া যিসমূহ উপ সমিতি আছে সেই উপ সমিতি একাংশৰ বাবে এই ধৰণে যি কাৰ্যালয় সেই কাৰ্যালয় বনাই থকা হৈছে। কাৰ্যালয় হ'ব তেওঁলোকে জানিবলৈ দিছে, সম্পূৰ্ণ হৈ উঠা নাই আৰু ইয়াকে কৈ আচলতে প্ৰস্তুতিহে চলি আছে। আৰু খেৰ বাঁহেৰে এনেদৰে আচলতে অগতানুগতিক চিন্তাধাৰাৰে এনেধৰণে এই যি কাৰ্যালয় সেই কাৰ্যালয়সমূহ বনাই থকা হৈছে। তো এই দূৰত আপোনালোকে দেখি আছে সেইটো হ'ব অতিথিশালা। মই ওচৰত গৈ দেখাই দিম বাৰু আপোনালোকক কি ধৰণে সজাই আছে, কিন্তু তাৰ এনেই দূৰৰ পৰা মই আপোনালোকক দেখুৱাই দিলোঁ। সেয়া হৈছে অতিথিশালা আৰু এয়া হৈছে যি ৰভা, মূল ৰভা, সেই ৰভা হ'ব আৰু সেয়া মূল মঞ্চ আৰু এয়া হ'ব মূল গেট, প্ৰৱেশ দ্বাৰ। এয়া প্ৰৱেশ দ্বাৰ হ'ব। এনেদৰে ধাৰা, তামোলৰ গছৰ বাঁহ, খেৰ আদিৰে এনেধৰণে এই যি মূল গেট সেই প্ৰৱেশ দ্বাৰ আচলতে সেই প্ৰৱেশ দ্বাৰ বনাই থকা হৈছে। দেখক সামগ্ৰিক পৰিৱেশ। আৰু এয়া হৈছে মূল তৰণ। ইতিমধ্যে মই আপোনালোকক দেখুৱাই দিছিলোঁ এয়া মূল তৰণ আৰু ইয়াৰ কেনেধৰণৰ কি কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব সেই বিষয়ত আৰু এটা ভিডিঅ' মই বনাম, কিন্তু বৰ্তমান কেৱল ইয়াৰ প্ৰস্তুতি সম্পৰ্কতহে ভিডিঅ' বনাই আছোঁ। এয়া অনুষ্ঠানৰ এটা মূল অংশ বুলি ক'ব লাগিব, পতাকা উত্তোলন। আৰু এই পতাকা বেদী বনাই থকা হৈছে। পতাকা তিনিওটা যি সংগঠন আছে সেই তিনিওটা সংগঠনৰে যি পতাকা সেই পতাকা উত্তোলন কৰা হ'ব আৰু ইয়াৰ বাবে ইয়াৰ উপ সমিতিৰ আছে। হিৰা পেটটা বিৰাট ওলাইছে দেই, নমাই ল আৰু অলপমান আগবাঢ়ি আহিলে ভাল হয়। মোৰ চেনেলৰ মানে ছাবস্ক্ৰাইবাৰ বন্ধুসকল আছে, অলপ জনাই দিলে ভাল হয়। আৰু খুব সুন্দৰভাৱে এনেদৰে কি ব্যৱহাৰ কৰা হৈছে পতাকা বেদী বনোৱাৰ বাবে। হিৰুদা আছে, হিৰুদাৰ হেৰি আছিল না, উপ সমিতি কি আছিল, সম্পাদক। সমিতিখন কি আছিল? পতাকা বেদী আৰু শ্বহীদ বেদী নিৰ্মাণ। কিমান শতাংশ হৈছে কাম? 80% হৈছে। কি ব্যৱহাৰ কৰা হৈছে? তামোল গছ, বাঁহ, গজাল, ঘোনা ইত্যাদি। তিনিটা সংগঠনৰ কাৰণে পুৰা ৰেডি কৰা হৈছে না? হিৰুদা আপোনালোকক জনালে বাঁহ, বেত, তামোল গছ এনেদৰে ব্যৱহাৰ কৰি এনেধৰণে পতাকা বেদী বনোৱা হৈছে। আৰু এইকেইদিনটো আপোনালোকে জানে যে এই যি কাৰ্যসূচী হ'ব তিনিদিনীয়া কাৰ্যসূচী, এই কাৰ্যসূচীৰ সবিশেষ মই আপোনালোকক দেখুৱাই গৈয়ে থাকিম। তথাপিও আজি যিহেতু আহিছোঁ প্ৰস্তুতিৰ সম্পৰ্কত আপোনালোকক দেখুৱাই দি আছোঁ। সুন্দৰভাৱে এনেধৰণে পতাকা বেদী বনাই থকা হৈছে। এয়া নিশ্চিতভাৱে শ্বহীদ বেদী হ'ব। পতাকা উত্তোলনস্থলী এয়া আৰু তাৰ কাষতে এনেদৰে যি শ্বহীদ বেদী সেই শ্বহীদ বেদী ইয়াতে নিৰ্মাণ কৰি থকা হৈছে। তাৰিখটো মই আপোনালোকক পুনৰবাৰ জনাই দিছোঁ, হয়তো মনত নাথাকিব পাৰে। 9, 10, 11 এপ্ৰিলত অনুষ্ঠিত হ'বলৈ গৈ আছে। মাজত মাত্ৰ কেইটামান দিন আৰু প্ৰকাণ্ড এয়া ৰভা সাজু কৰি থকা হৈছে। আৰু চাওক
আটক ধুনীয়াকৈ সজাই তুলিবলৈ চেষ্টা কৰা হৈছে অতিথিশালা আপোনালোকে দেখি আছে সম্পূৰ্ণ হোৱা নাই যিহেতু প্ৰস্তুতি আৰু দুদিনমান হয়তো লাগিব তাৰপিছতে এই অতিথিশালাও সুন্দৰভাৱে সজাই পৰাই তোলা হ'ব আৰু এই ধৰণৰ অনুষ্ঠানসমূহৰ অন্যতম অবিচ্ছেদ্য অংশ হৈছে গীত মাত তথা জনগোষ্ঠীয় যিসমূহ নৃত্য আছে গীত মাত আছে সেইসমূহ প্ৰদৰ্শন তো এই যি অনুষ্ঠান অনুষ্ঠিত হ'বলৈ গৈ আছে গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থা গোৱালপাৰা জিলা মহিলা পৰিষদ গোৱালপাৰা জিলা ষষ্ঠ অনুসূচিত দাবী সমিতি এই সংগঠনকেইটাৰ যি বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে এই অধিৱেশনখনিও এনেদৰে গীতে মাতে জীপাল হৈ পৰিব আৰু তাৰ বাবেও এনেদৰে শিল্পীসকলে এতিয়া প্ৰস্তুতি কৰাত উঠি পৰি লগা পৰিলক্ষিত হৈছে পৰৱৰ্তী পৰ্যায়ত মই আপোনালোকক সকলো আপডেট দি থাকিম চাই থাকিব মোৰ ইউটিউব চেনেল পংকজ লিমকা তো এপ্ৰিলৰ 9, 10 আৰু 11 তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলৈ লোৱা গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থা গোৱালপাৰা জিলা মহিলা পৰিষদৰ চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশন আৰু গোৱালপাৰা জিলাৰ ষষ্ঠ অনুসূচিত দাবী সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশনৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি সম্পৰ্কত সবিশেষ মই আপোনালোকক দি দিলোঁ তো ভিডিঅ'টো ইমান সময় চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যদি আপোনালোকে বিচাৰে যে এই খবৰটি আচলতে এনেধৰণৰ যে এক বৰ্ণাঢ্য কাৰ্যসূচীৰ অনুষ্ঠান হ'বলৈ গৈ আছে সেই খবৰটি যদি বিচাৰে যে সকলোৱে অৱগত হওক অসমৰ চৌদিশে এই খবৰটি বিয়পি পৰক তেন্তে যদি বেয়া নাপায় ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰে আৰু সাংস্কৃতিক সন্ধিয়াৰ 11 এপ্ৰিলৰ যি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব তাৰ বিশেষ আকৰ্ষণ হৈছে বৰ্তমান খুবেই জনপ্ৰিয় শীৰ্ষত থকা জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতাৰ সংগীতানুষ্ঠান অনুষ্ঠিত কৰা হ'ব 11 এপ্ৰিলৰ নিশা সাংস্কৃতিক সন্ধিয়াত